দুৱাকৃতি ৰামনাৰায়ণৰ সবে কনিষ্ঠ ভাতৃ লক্ষ্মণে বনে বনে কৰিছে ভ্ৰমণ। পঞ্চৱতী কাননৰ পৰা ৰাক্ষস ৰাৱণে হৰণ কৰে সীতাক। এতিয়া দুয়োৱে অন্বেষণ কৰিছে সীতাক। লগ পাই দুয়োকে মই তোমাৰ ওচৰলৈ লৈ আহিছো। সন্মানেৰে লৈ আহাগৈ। ভাল কপিৰাজ। দশৰথী ৰাম সীতাক অন্বেষণ কৰি ফুৰিছে বনত। তেওঁৰ সংগে সখিত্ব বন্ধন কৰি কৰিব লাগিব মোৰ প্ৰতিজ্ঞা পূৰণ, কৰিব লাগিব মোৰ ৰোমক উদ্ধাৰ। কপিৰাজ হলো এওঁ ৰাম আৰু এওঁ লক্ষ্মণ সুমিত্ৰা নন্দন জ্যেষ্ঠ ভাতৃৰ সবে হাতে বনবা। সত্যনিষ্ঠ আমি সংযুক্ত চিত্তেৰে বনত কৰোঁতে বা সীতা উপহত্যা হ'ল ৰাৱণৰ দ্বাৰা। সবৰীৰ পৰা লভী মহাদিব্য জ্ঞান প্ৰবন্ধই কোৱা মতে তোমাৰ সবে কৰিলে হেনো সখিত্ব বন্ধন সহজতে মিলিব সীতা। সেয়েহে আহিছো আমি সখিবা বিনিময়ৰ ক্ষেত্ৰত। ধৰ্ম দীক্ষিত ৰাম সৌপুত্ৰ সুজন, বায়ুপুত্ৰ হনুমান মহাজ্ঞানী। মন্ত্ৰীবৰে জনালে আমাক ৰাঘৱৰ বিষয়ে সবিশেষ বাতৰি। সুভাষিত বচনত অতিকে প্ৰফুল্ল চিত্তেৰে তোমাৰ বন্ধুত্ব মই কৰিলো গ্ৰহণ। মানৱেশ্বৰী ৰাম আৰু কবিশ্ৰেষ্ঠ সুগ্ৰীৱ প্ৰবল যুগমীয়া সখিত্ব বন্ধনৰ বাবে চন্দন কাঠত মই জ্বলাম অগণি। কোৱাচোন সুগ্ৰীৱ প্ৰবল, কিয় হেৰুৱালা সৰ্বস্ব তোমাৰ? দুখৰ কাহিনী মোৰ কোনমুখে কৰি প্ৰকাশ। মায়াবন্ত আৰু বালি হোৱা ভিকম যুদ্ধত বালি নিধন হল বুলি ৰাজপুৰবাসীগণ আৰু মন্ত্ৰী মণ্ডলীয়ে মোক ৰজাৰূপে কৰিলে প্ৰতিষ্ঠা। হঠাৎ বালিয়ে পদঘাত কৰিলে মোৰ দেহত, কাঢ়ি ললে মোৰ ৰাজসিংহাসন। তাক মই অকপতে দিলো বিসৰ্জন। তাতকৈ নিষ্ঠুৰ হৈ বালিয়ে পৰমিতা ভাৰ্যা সুখেম কন্যা হৰণৰ কৰিছে প্ৰয়াস। ৰাজ্য ধন অসহ্য সম্ভাৰ কাকি লোৱাৰ কাৰ্যক মই সখিব পাৰিম। পাখা খেলি ৰাজ্যক সৰ্বশান্ত হোৱাৰ কাৰ্যক মই সখিব পাৰিম। কিন্তু পৰৰ ভাৰ্যাক হৰণ কৰাটো মই সখিব নোৱাৰো। সূৰ্যৰ ৰশ্মিৰ দৰে বেগৱান কবলে সংযুক্ত মোৰ শৰৰ লহৰে গৰ্জি উঠে পাৰ্জনী ভাৰ্যাতা সীতাৰ নিষ্ঠুৰ বাতৰি। আশা কৰো তোমাৰ দৰে পূৰ হব মোৰ প্ৰতিজ্ঞা। একেই পথৰে যাত্ৰী আমি ৰাঘৱ সুগ্ৰীৱ। চিন্তা নকৰিবা হে ৰাঘৱ, যতেই নাথাকক সীতা অন্তৰী গাঁও গাঁও পাতল তৰেই পৰা দি দিম মই জনকী সীতাক। প্ৰতিশ্ৰুতি পাইছো যেতিয়া তোমাৰ দুখৰ দিন হেলা ৰঙে গুচাই শীতলাম অন্তৰৰ বেদনা বুজাই। সেইদিনা আমি পঞ্চকপিগণে পাহাৰী শিলক দুখ মনে আছিলো বহি। হঠাৎ শুনিছিলো এগৰাকী অকহাৰী নাৰীৰ কন্দন আকাশ মাৰ্গৰ পৰা। তেওঁ যেন ইনাই বিনাই কান্দিছিল, হা স্বামী হা লক্ষ্মণ বুলি। এতিয়াহে বুজিছো তেওঁৱেই আছিল জনক নন্দিনী সীতা আৰু লগত আছিল ৰাক্ষস ৰাৱণ। নিশ্চয় বন্ধু, আৰু কিবা কৈছিল সীতাই? হয়তো দেখিছা তোমালোকে
কোন দিশে গৈছে ৰাৱণ? দক্ষিণ দিশে। দক্ষিণ দিশৰ ৰাৱণৰ পুষ্পকে মানে কৰিছে গতি। ৰাৱণ পৰিচয় জানো মাথো তাৰে শুনা বন্ধু, ৰাৱণৰ পুষ্পক ৰথৰ পৰা উতৰিত বস্ত্ৰ সুবৰ্ণৰ অলংকাৰ ৰাখি আমালৈ লক্ষ্য কৰি দিছিল দলিয়াই অথে পথে থৈছি তাক গুহাত সামৰি। নিশ্চয় নিশ্চয় বন্ধু, ইমান পলম কৰাৰ নাই প্ৰয়োজন। আনাগৈ অলংকাৰ ৰাখিৰ হয়নে নহয়? খন্তেক ৰখাহে ৰাঘৱ, লৈ আহোঁগৈ মই অলংকাৰ ৰাখি। প্ৰভু ৰাম, হনুমান, হাতৰ কংকন, কাণৰ কেউৰ, সুবৰ্ণৰ কণ্ঠহাৰ, ঠোঁটেৰ নুপুৰ আৰু শ্ৰীৰামৰ নাম লিখা হাতৰ আগতে আদি সকলো সযতনে ৰাখিছো আমি গুহাৰ ভিতৰে। এয়া চাওক বন্ধুবন, এয়া দাদা হয়, এই এই সকলোবোৰ জানকী সীতাৰ এই এই বস্তু জানকী সীতাৰ সেইদিনা এই বস্তুৰে উত্তৰীয় কৰিছিল জানকী সীতাই। হয়, এয়া 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 কংকন আৰু আৰু এই আগঠিত লিখা আছে মোৰ নাম দাদা। চোৱা চোৱাকে লক্ষ্মণ, কল্পনা আগতে সুন্দৰ মই চিনিব পৰা নাই, নপথুৰ চিনিছো মাথো। যেতিয়াই মই জানকী দেৱীৰ চৰণ জনাও সেৱা, তেতিয়াই চক্ষু পৰে মোৰ নুপুৰত। এইযোৰ জানকীৰ হয় দাদা, এইযোৰ জানকীৰ হয়। কিয় লক্ষ্মণ, এইবিলাক দেখা নাই তুমি? জানকীৰ দেশত এইবিলাক দেখা নাই মই। ব্ৰহ্মচাৰ্য পথ ধৰি আছো সদা মই। জানকীৰ দেহ কিয় চক্ষুলৈকো চোৱা নাই মই। লক্ষ্মণ দাদা, কিমান মহান তুমি এই ৰাৱণ। জানকীৰ পত্ৰবস্ত্ৰ দেখি অতিকৈ মই হৈছো বিহ্বল। ভাবিছো বন্ধুগণ, প্ৰভু ভাবিছো অযুস লক্ষ্মণ পত্ৰ বস্ত্ৰ চন্দ্ৰ অলংকাৰৰ কাৰণে কিমান হেঁপাহ কৰে ৰমণীসকলে। দলিয়াই দিছে বাৰু কিহৰ আশা? তাৰো আশাতেই জানো দিয়া নাই দলিয়াই। সেই আশাত কৰবাত জানকী সীতাই অস্ত্ৰ জলে মেদিনী পুৱাই। দাদা প্ৰভু, দক্ষিণ দিশৰ ফালে ৰাৱণৰ ৰথ চৰি যোৱা দেখিছিল পঞ্চকবিগণে। কোনে কব কি ৰাজ্য তাৰ? যদিও নাজানো বা ৰাৱণৰ ৰাজ্য ক'ত, কোন বংশজাত সি, তথাপিও নহ'ব নিস্তাৰে। যেনেকৈ তোমাৰ পত্নীক হৰিছে ৰাৱণে, তেনেকৈ মোৰ পত্নীক হৰিছে বালিয়ে। দুয়ো কৰো সুখ সমলয়। প্ৰভু ৰাম, হনুমান, বন্ধু ভাৱে যি দুজন হল বন্ধন, সেই দুজনৰ অন্তৰ ৰাখিছে একে বেদনাৰে। আশা কৰো সেই মনোবেথা দূৰ হব অনতি পলমে।
প্ৰভু ৰাম হৰে জাম্বুৱান নীলনলে ভোজনৰ কৰিছে ব্যৱস্থা আপায়িত হবা তোমালোক নিশ্চয় সেই ভোজনেৰে কিমান মহান তুমি শ্ৰীৰাম প্ৰভু মনোমঞ্চা বুজিছো তোমাৰ সখা এতিয়াও কোৱা নাই তুমি ভাতৃ বিৰুদ্ধে কোৱাৰ বিশেষ কাৰণ ব'লা সখা ভোজনৰ বেলাতে সবিশেষ কৰিম বৰ্ণনা বলা সখা বলক প্ৰভু বলক দাদা দুর্দান্ত বলে বলে কি লাগে ভিক্ষুরীর হোস কিনি হলই হুগরি তেন্তে কিয় প্রবেশিত তই বলি এ তো পাপীর নাম পাপের এই অলঙ্কিত করা হে পাপ আত্মাক মই কিষ্কিন্ধ পাপ মুক্তৰ বাবে আহিছো মই মোৰ সত্যৰ বাবে আহিছা হগ্ৰী সুগ্ৰী বাবাৰ লক্ষ্মণ দাদা সুগ্ৰী পাৰো নিশত হলে হ'ব জানো জানকী উদ্ধাৰ শিৱতী আৰু ৰক্ষা হ'ব জানো বন্ধুত্বৰ আগত কৰা প্ৰতিজ্ঞা ভীষণ শিৱতী সত্য কথা দাদা সুগ্ৰীৱ নিহত হলে সকলো নিষ্ফল হব আমাৰ প্ৰয়াস চোৱা চোৱা দাদা এজন এজন হাৰিছে ৰনে চেষ্টি বনৱাৰী আমাৰ ফালে যেন আহে আগুৱাই বলিৰ বিপদ দেখি অতিকৈ সুখী সখা তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ নহয় তোমাৰ প্ৰশংসা কৰিছো আকৌ কৰা তিৰস্কাৰ এওঁ ৰঘুকুলমণি নৰৰূপী ৰাম নাৰায়ণ এইদৰে তিৰস্কাৰ কৰা সখিব নোৱাৰে অনুজ লক্ষ্মণে শান্ত হোৱা ভাই দাদা তিৰস্কাৰে পুৰস্কাৰ বুলি তুলি ললো সেইদিনা যিদিনা আমি বনলৈ আহিলো সখা সখা তোমালোক বালি সুগ্ৰীৱক নোৱাৰিলো চিনিবই যুদ্ধৰ মাজত লক্ষ্মণ দাদা লোৱাই নাক পুষ্পিমালা পিন্ধাই দিয়া তুমি সুগ্ৰীৱৰ ভাল দাদা এই মালা থাকিলে নাথাকিব মোৰ আগৰ চিনি পাম তোমাক মই সুগ্ৰীৱ বুলি এইবাৰ বালিক বধ কৰি ভাতৃবধূকৰণৰ মই দিম পুৰস্কাৰ বলা সখা তেন্তে যাওঁ মই কিষ্কিন্ধৰ পদদেশ কৈ নদলৈ পুনৰবাৰ আপনিং বলিক বলি বলি হগ্ৰী হগ্ৰী বলি বৰে বৰে কৰিছ বধদন বৰে বৰে হৈছ পৰস্ত এই বনলৈ নাপাবি নিষ্ঠল তোক হত্যা কৰি কাহিলম ভাতৃপথ প্ৰেমৰ ৰঞ্জন লাগিলে অতি
দেখা সর্বজন অতি ভয়ঙ্কর দুয়ো ভাই করে রণয়ে ওরে আরে অতি ভয়ঙ্কর দুয়ো ভাই করে রণ অতি ভয়ঙ্কর যুদ্ধ শ্রীরামচন্দ্র বান প্রহারী যুদ্ধ শ্রীরামচন্দ্র বান প্রহারী সেই বানে বালি বীৰে ওয়ে আৰে জীৱনতে সেই বানে বালি বীৰে জীৱনতে কে করিলি হুক্রি পাতিয়াদি বন্ধ করব গুপ্ত ভাবে বের হেলে মুখ কোন কোন ওই ওই রাম রাম তবে হেন নব ঘনস্য তবে দখলতে রাম গুপ্ত ভাবে নিধন করিব নহব তোমার কুলুত্তাহার পিতা দাদা দাদা তারা তারা নকৰিবা নকৰিবা তুমি কুলসিত ৰাঘৱ বংশক তারা
দাদা পিতা দাদা অঙ্গ পিতা রাজন নম খরশ্যাম রামচন্দ্র পিতা নিত্যমূল অনিবার্য পিতা পিতা জানিলু নিঃস্ব পিতা অগ্রিমে হক হিংসা হল দাদা অধিষ্ঠিত পিতা দাদা 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 মনোমুখ পিতা আমি শত ক্ষুদ্রে অকরি অঙ্কুত অনাথ তারণ হইতে পালিবি জীবন পিতা বন্ধু অপকর্ম নকৰিবা তুমি হৃদয়ৰ ৰগাতে কপালত সানি নাসানিবা সন্মত তুমি নতুন কলংক দেখা দেখা অতি দারুণ শ্রীরামচন্দ্র শাপগ্রস্ত রামায়ণ দেখা
হরি বল। সাবধান 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 রঘুকুলমণি দাদা নাকান্তিবা কপিগল জুয়াজন কুশিগল লভি পুণ্য স্থান বলা বলা সকলোতে প্ৰভু শ্ৰীৰামৰ অগ্নিৰে দহন কৰো বালিৰাজনক পুণ্য ধর্ম পুণ্য আত্মা পুণ্য স্থানে গুচি যাওক শান্তিৰ কাৰণে ধর্ম অর্থ কামূর্খ নাসরার কারণে ভাতৃবধূ রুমার লগ পাপ কর্ম লিপ্ত হই নিজর মিত্র নিজে আনিলে অঙ্গদ প্রভু দাপর যুগত মোর কৃষ্ণ অবতারণ অন্তিম ক্ষণ তোমারে প্রতিশোধর এক সুযোগ মই কৰিম প্ৰদান যোৱা তোমাৰ ৰাখিবা কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে মই যুগে যুগে লভিম জন জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় 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 আরে মৃত দেহ লয়া সনে যত আরে সংগ লিয়া যাই শ্রীরাম মন আরে সঙ্গত লিয়া যাই শ্রীরাম হরে রামায়ণ কথাই তু অমৃত আরে শ্রমণে পাপ হরে শ্রমণ তনে